আসসালামু আলাইকুম নমস্কাৰ মই ছাত্ৰ ছাত্ৰীসকল তোমালোকক লাৰ্ণ উইথ এছ ডি তালুকদাৰ ইউটিউব চেনেললৈ স্বাগত। আজিৰ ক্লাছটো হ'ল চুলতানী যুগ। আৰু এই চুলতানী যুগ বুলি ক'লে আমি দিল্লীৰ চুলতানক জানো। দিল্লীৰ চুলতান যুগ সময়ত শাসন কৰিছিল। আৰু এই দিল্লীৰ চুলতানে কিমানৰ পৰা কিমানলৈকে শাসন কৰিছিল? 1206 পৰা 1526 খ্ৰীষ্টাব্দলৈকে এই চুলতানী যুগে শাসন কৰিছিল। প্ৰায় 320 বছৰ কাল শাসন কৰিছিল। তাৰ পিছত মোগল বংশ আছিল। ভাৰতৰ ইতিহাস দাসবংশ চেলেব ডাইনেষ্টি বা মামলুক বংশ আছিল দিল্লীৰ চুলতানীৰ প্ৰথমটো বংশ। এই দাস বংশই প্ৰথম চুলতানী বংশ প্ৰতিষ্ঠা কৰিছিল। তলত এই বংশ বিষয়ে 10টাকৈ প্ৰতিটা বংশৰ বিষয়ে 10টাকৈ অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ দিয়া হল, যিবোৰ প্ৰায় পৰীক্ষাত আহি আছে। আৰু এই চুলতানী যুগ বুলি ক'লে চুলতানী যুগত 5টা ডাইনেষ্টি 5টা বংশই শাসন কৰিছিল। আৰু এই 5টা বংশৰ বিষয়ে তথ্য দিবলৈ যত্ন কৰিম। প্ৰথমটো বংশটো হ'ল দাস বংশ বা চেলেব ডাইনেষ্টি। এই দাস বংশৰ প্ৰতিষ্ঠাপক আছিল কুতুবউদ্দিন আইবাক। আৰু কিমান চনত প্ৰতিষ্ঠা কৰিছিল? 1206 চনত। প্ৰশ্ন 2, দাস বংশৰ শাসনকাল কিমানৰ পৰা কিমানলৈকে আছিল? 1206 চনৰ পৰা 1290 চনলৈকে এই দাস বংশই শাসন ব্যৱস্থা চলাইছিল। প্ৰশ্ন 3, কুতুব মিনাৰৰ নিৰ্মাণৰ কাৰ্য কোনে আৰম্ভ কৰিছিল? কুতুব মিনাৰৰ নিৰ্মাণৰ কাৰ্য কোনে আৰম্ভ কৰিছিল? এইটো সুধিছে। কুতুবউদ্দিন আইবাকে আৰম্ভ কৰিছিল, যিটো চেলেব ডাইনেষ্টি প্ৰতিষ্ঠা কৰিছিল। আৰু পিছত ইয়াৰ কাম সমাপ্ত কৰিছিল ইলতুৎমিছে। এই কুতুব মিনাৰ কামটো সম্পূৰ্ণ কৰিব পাৰিছিল। প্ৰশ্ন 4, কোনজন চুলতানক প্ৰকৃত প্ৰতিষ্ঠাপক বুলি জনা যায় বা ৰিয়েল ফাউণ্ডাৰ বুলি গণ্য কৰা হয়? শামছুদ্দিন ইলতুৎমিছক ৰিয়েল ফাউণ্ডাৰ বুলি জনা যায়। প্ৰশ্ন 5, দিল্লীৰ সিংহাসনত বহা প্ৰথম আৰু একমাত্ৰ মহিলা চুলতান কোন আছিল? ৰেজিয়া চুলতানা। কাৰ কন্যা আছিল? ইলতুৎমিছৰ কন্যা আছিল। প্ৰশ্ন 6, চিলচিল-ই-চেহেলগামী 40 জনীয়া তুৰ্কী গোট কোনে গঠন কৰিছিল? এইটো ইলতুৎমিছে গঠন কৰিছিল। প্ৰশ্ন 7, কোনজন চুলতানে ৰক্ত আৰু লৌহৰ নীতি ব্লাড এণ্ড আইৰণ পলিচি গ্ৰহণ কৰিছিল? ৰক্ত আৰু লৌহৰ নীতি গ্ৰহণ কৰিছিল গিয়াছুদ্দিন বলবনে। প্ৰশ্ন 8, কুতুবউদ্দিন আইবাকৰ মৃত্যু কেনেকৈ হৈছিল? কুতুবউদ্দিন আইবাকৰ কেনেকৈ মৃত্যু হৈছিল? 1210 চনত চোগান বৰ্তমানৰ পল বা খেলি থকা, বৰ্তমানৰ পল বুলি কয়, পল খেলি থকা অৱস্থাত ঘোঁৰাৰ পৰা পৰি এই কুতুবউদ্দিন আইবাকৰ মৃত্যু হৈছিল। লাখ বখশ বা দানশীল ৰজা বুলি কাক জনা যায়? কুতুবউদ্দিন আইবাকক দানশীল ৰজা বুলিও জনা যায়। প্ৰশ্ন 10, দাস বংশৰ শেষৰজন উল্লেখযোগ্য চুলতান কোন আছিল? দাস বংশৰ শেষৰ ৰজাজনৰ নাম কি বা শাসকজনৰ নাম কি? কায়কোৱাত অৱশ্য শেষৰজন বুলি ধৰা হয়। মন কৰিবলগীয়া কথা, এই বংশক মামলুক বুলিও কোৱা হয়, যাৰ অৰ্থ হ'ল যিজন দাসক তেওঁৰ মালিকৰ পৰা মুক্ত কৰা হৈছিল। এই বংশৰ পাছত দিল্লীৰ খিলজী বংশই শাসন কৰিছিল। তাৰ পিছৰ বংশটো হ'ল যে খিলজী বংশ, খিলজী ডাইনেষ্টি। আৰু এই খিলজী বংশ কিমানৰ পৰা কিমানলৈকে শাসন কৰিছিল? 1290 পৰা 1320 চনলৈকে এই খিলজী বংশই শাসন কৰিছিল। আৰু ইয়াৰ সম্পৰ্কে 10টা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ তলত দিয়া হ'ল। প্ৰথম প্ৰশ্নটো হ'ল খিলজী বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? এইটো খিলজী বংশ কোনে প্ৰতিষ্ঠা কৰিছিল? এইটো সুধিছে। জালালুদ্দিন খিলজীয়ে প্ৰতিষ্ঠা কৰিছে। প্ৰশ্ন 2, খিলজী বংশৰ আটাইতকৈ শক্তিশালী আৰু বিখ্যাত শাসক কোনজন আছিল? আলাউদ্দিন খিলজী। আৰু জালালুদ্দিন খিলজীয়ে কি কৰিছিল? খিলজী বংশই প্ৰতিষ্ঠা কৰিছিল। প্ৰশ্ন 3, আলাউদ্দিন খিলজীৰ সেনাপতি কোন আছিল যিয়ে দক্ষিণ ভাৰতত জয় কৰিছিল? এই আলাউদ্দিন খিলজীৰ সেনাপতি কোন আছিল যিয়ে এই সেনাপতিগৰাকীয়ে দক্ষিণ ভাৰত জয় কৰিছিল? এইটো আছিল মালিক কাফুৰ, আলাউদ্দিন খিলজীৰ প্ৰধান সেনাপতি আছিল। প্ৰশ্ন 4, বজাৰ নিয়ন্ত্ৰণ ব্যৱস্থা বা মূল্য নিয়ন্ত্ৰণ নীতি কোনে প্ৰৱৰ্তন কৰিছিল? আলাউদ্দিন খিলজীয়ে। বজাৰ নিয়ন্ত্ৰণ ব্যৱস্থা বা মূল্য নিয়ন্ত্ৰণ। প্ৰশ্ন 5, আলাই দৰৱাজা কোনে নিৰ্মাণ কৰিছিল? আলাউদ্দিন খিলজীয়ে। এইটো পৰীক্ষাত আহি থাকে। আলাই দৰৱাজা কোনে নিৰ্মাণ কৰিছিল? আলাউদ্দিন খিলজীয়ে নিৰ্মাণ কৰিছিল। প্ৰশ্ন 6, ঘোঁৰাক দাগ দিয়া আৰু সৈন্যৰ হুলিয়া ৰখা প্ৰথা কোনে আৰম্ভ কৰিছিল? ঘোঁৰাক দাগ দিয়া আৰু সৈন্যৰ হুলিয়া ৰখা প্ৰথা কোনে আৰম্ভ কৰিছিল? এইটো আলাউদ্দিন খিলজীয়ে আৰম্ভ কৰিছিল।
প্ৰশ্ন 7 যে আলাউদ্দিন খিলজীৰ ৰাজসভাৰ বিখ্যাত কবিজন কোন আছিল? কবিজন কোন আছিল? আমিৰ খুচৰো, যাক ভাৰতৰ বাটো বা তৃতীয় হিন্দ বুলিও জনা যায়। প্ৰশ্ন 8 কোনজন খিলজী শাসকে নিজকে দ্বিতীয় আলেকজাণ্ডাৰ বুলি অভিহিত কৰিছিল? আলাউদ্দিন খিলজীয়ে। প্ৰশ্ন 9 খিলজী বংশৰ শেষৰজন শাসক কোন আছিল? খুচৰো খান শেষৰ পৰাস্ত কৰি খুচৰো খান আছিল খিলজী বংশৰ শেষৰ শাসক আৰু তেওঁক পৰাস্ত কৰি তগলক বংশ প্ৰতিষ্ঠা কৰিছিল। প্ৰশ্ন 10 চিত্তৰ অভিযানৰ সময়ত 1303 চন আলাউদ্দিন খিলজীৰ বিৰুদ্ধে যুঁজ দিয়া ৰজাজন কোন আছিল? ৰাণা ৰতন সিং, বা যাৰ পত্নী আছিল ৰাণা পদ্মিনী। তাৰ পিছৰ বংশটো আছিল তগলক ডাইনেষ্টি। তগলক বংশ কিমানৰ পৰা কিমানলৈকে শাসন কৰিছিল? 1320 পৰা 1413 লৈকে এই তগলক বংশই শাসন কৰিছিল। প্ৰশ্ন 1 তগলক বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? গিয়াছুদ্দিন তগলক, আৰু তেওঁৰ প্ৰকৃত নাম আছিল গাজী মালিক। প্ৰশ্ন 2 তগলক বংশৰ কোনজন শাসকে দিল্লীৰ পৰা দেগিৰী বা দৌলতাবাদ ৰাজধানী হস্তান্তৰ কৰিছিল? মহম্মদ বিন তগলকে। দিল্লীৰ কোনজন শাসকে দৌলতাবাদলৈ ৰাজধানী হস্তান্তৰ কৰিছিল দিল্লীৰ পৰা? এইটো ক'ব লাগিব মহম্মদ বিন তগলক। প্ৰশ্ন 3 কাৰ শাসনকালত বিখ্যাত মৰক্কোৰ পৰিব্ৰাজক ইবন বতুতা ভাৰতলৈ আহিছিল? এইটো মহম্মদ বিন তগলকৰ শাসনকালত ইবন বতুতা ভাৰতবৰ্ষলৈ আহিছিল। প্ৰশ্ন 4 ভাৰতত প্ৰথমবাৰৰ বাবে টকেন কাৰেন্সি বা তাম্ৰ মুদ্ৰাৰ প্ৰচলন কোনে কৰিছিল? মহম্মদ বিন তগলকে এই তাম্ৰ মুদ্ৰাৰ প্ৰচলন কৰিছিল, তামৰ মুদ্ৰা। প্ৰশ্ন 5 যে তগলক বংশৰ কোনজন চুলতানক প্ৰজাবৎসল বা কল্যাণকামী শাসক হিচাপে জনা যায়? ফিৰোজ শ্বাহ তগলকক। প্ৰশ্ন 6 দিল্লীত তোগলকাবাদ আৰু চহৰ আৰু দুৰ্গ কোনে নিৰ্মাণ কৰিছিল? গিয়াছুদ্দিন তগলকে। প্ৰশ্ন 7 ফিৰোজ শ্বাহ তগলকে নিৰ্মাণ কৰা বিখ্যাত চহৰখনৰ নাম কি? ফিৰোজাবাদ, বৰ্তমান ফিৰোজ শ্বাহ কটলা। ইয়াৰ উপৰিও তেওঁৰ হিচাপ আৰু জৌনপুৰ চহৰ স্থাপন কৰিছিল। প্ৰশ্ন 8 কাৰ শাসনকালত 1398 চনত তাইমুৰ লং এ ভাৰত আক্ৰমণ কৰিছিল? তাইমুৰে। নাছিৰুদ্দিন মাহমুদ শ্বাহ তগলকৰ শাসনকালত। প্ৰশ্ন 9 তগলক বংশৰ কোনজন শাসকে কৃষি বিভাগৰ বাবে দিৱান-ই-কোহি নামৰ সুকীয়া বিভাগৰ স্থাপন কৰিছিল? মহম্মদ বিন তগলকৰ দিনত। প্ৰশ্ন 10 তগলক বংশৰ শেষৰ শাসক কোন আছিল? নাছিৰুদ্দিন মাহমুদ শ্বাহ। তাৰ পিছৰ বংশটো আছিল চৈয়দ ডাইনেষ্টি, চৈয়দ বংশ, আৰু এই বংশটো 1414 চনৰ পৰা 1451 চনলৈকে শাসন ব্যৱস্থা চলাইছিল। আৰু এইটোৰ সম্পৰ্কে কিছুমান তথ্য। চৈয়দ বংশ কোনে প্ৰতিষ্ঠা কৰিছিল? খিজিৰ খানে এই চৈয়দ বংশ প্ৰতিষ্ঠা কৰিছিল। প্ৰশ্ন 2 যে খিজিৰ খানে কাৰ প্ৰতিষ্ঠাপক হিচাপে দিল্লীৰ শাসন চলাইছিল? তাইমুৰ লং আক্ৰমণকাৰী তাইমুৰ তেওঁ এজন সেনাপতি আছিল। প্ৰশ্ন 3 চৈয়দ বংশৰ শাসকসকলে নিজকে কাৰ বংশধৰ বুলি দাবী কৰিছিল? হজৰত মহম্মদৰ, যাৰ বাবে তেওঁলোকৰ চৈয়দ বুলি জনা যায়। প্ৰশ্ন 4 খিজিৰ খানে চুলতান উপাধিৰ পৰিৱৰ্তে কোনটো উপাধি ব্যৱহাৰ কৰিছিল? ৰায়তি আলাহ। প্ৰশ্ন 5 যে খিজিৰ খানৰ মৃত্যুৰ পিছত তেওঁৰ পুত্ৰই কি নামত সিংহাসনত বহিছিল? মুবাৰক শ্বাহ সিংহাসনত বহিছিল। প্ৰশ্ন 6 তাৰিকি মুবাৰক শ্বাহী নামৰ বিখ্যাত গ্ৰন্থখন কাৰ শাসনকালত বিষয়ে লিখা হৈছে? মুবাৰক শ্বাহৰ। লিখক আছিল ইয়াহিয়া বিন মুহাম্মদ নাছিৰ উদ্দিন। প্ৰশ্ন 7 মুবাৰক শ্বাহে যমুনা নদীৰ পাৰত কোনখন নতুন চহৰ নিৰ্মাণ কৰিছিল? মুবাৰকাবাদ। প্ৰশ্ন 8 চৈয়দ বংশৰ শেষৰ জন দুৰ্বল শাসক কোন আছিল? আলাউদ্দিন আলম শ্বাহে চৈয়দ ডাইনেষ্টিৰ শেষৰজন ৰজা আছিল। প্ৰশ্ন 9 আলাউদ্দিন আলম শ্বাহে কাৰ হাতত দিল্লীৰ পৰা ক্ষমতা হস্তান্তৰ কৰি বদাইলৈ গুচি দিছিল? বাহাদুৰ লোদীৰ হাতলৈ। প্ৰশ্ন 10 চৈয়দ বংশই মুঠ কিমান বছৰ দিল্লীৰ শাসন কৰিছিল? 37 বছৰ শাসন কৰিছিল, 1414 চনৰ পৰা 1451 চনলৈকে। তাৰ পিছৰ বংশটো আছিল লোদী বংশ। লোদী বংশ কিমানৰ পৰা কিমানলৈকে? 1451 চনৰ পৰা 1526 হল যে লোদী বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? বাহাদুৰ লোদী আছিল লোদী বংশৰ প্ৰথম প্ৰতিষ্ঠাপক। প্ৰশ্ন 2 যে দিল্লীৰ চুলতানীৰ প্ৰথমটো আফগান ৰাজবংশ কোনটো আছিল? লোদী বংশৰ। আগৰ সকলৰ বংশ তুৰ্কী আছিল।
প্ৰশ্ন 3 যে আগ্ৰা চহৰখন কোনে প্ৰতিষ্ঠা কৰিছিল? আগ্ৰা সিকন্দৰ লোডীয়ে প্ৰতিষ্ঠা কৰিছিল। প্ৰশ্ন 4 লোডী বংশৰ আটাইতকৈ শক্তিশালী আৰু শ্ৰেষ্ঠ শাসক কোন আছিল? সিকন্দৰ লোডী শক্তিশালী আছিল আৰু শ্ৰেষ্ঠ শাসক আছিল। প্ৰশ্ন 5 ভূমি যোগ মাপৰ বাবে গজি সিকন্দৰী নামৰ এককটো কোনে আৰম্ভ কৰিছিল? সিকন্দৰ লোডীয়ে। প্ৰশ্ন 6 সিকন্দৰ লোডীয়ে কি ছদ্ম নাম ফাৰ্চী ভাষাত কবিতা লিখিছিল? গুলৰুখী। 7 নম্বৰ প্ৰশ্নটো হ'ল লোডী বংশ তথা দিল্লীৰ চুলতানীৰ একেবাৰে শেষৰজন শাসক কোন আছিল? ইব্ৰাহিম লোডী। আৰু এই ইব্ৰাহিম লোডী আৰু বাবৰৰ মাজত পানিপথৰ প্ৰথম যুদ্ধ সংঘটিত হৈছিল। প্ৰশ্ন 8 পানিপথৰ প্ৰথম যুদ্ধ কাৰ সময়ত হৈছিল? ইব্ৰাহিম লোডী, বাবৰ আৰু ইব্ৰাহিম লোডীৰ মাজত কিমান চনত আৰম্ভ হৈছিল প্ৰথম যুদ্ধ? 1526 খ্ৰীষ্টাব্দ চনত। প্ৰশ্ন 9 যুদ্ধৰ পথাৰত মৃত্যু হোৱা দিল্লীৰ একমাত্ৰ চুলতানজন কোন আছিল? ইব্ৰাহিম লোডী পানিপথৰ যুদ্ধত নিহত হয়। প্ৰশ্ন 10 ইব্ৰাহিম লোডীক পৰাস্ত কৰিবলৈ কোনে নেতৃত্ব দিছিল? পঞ্জাবৰ গভৰ্ণৰ দৌলত খান। লোডী আৰু আলম খানে এক বিশেষ তথ্য লোডী বংশ পতনেৰে দিল্লীৰ চুলতানৰ অন্ত পৰে আৰু ভাৰতৰ শক্তিশালী মোগল সাম্ৰাজ্য আৰম্ভণি হয়। এইখিনি আছিল আজিৰ ক্লাছটো ভাল লাগিলে তোমালোকে লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু এনেধৰণৰ ক্লাছবোৰ পাই থাকিবলৈ লাৰ্ণ উইথ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। থেংকছ ফৰ ৱাচিং দ্য ক্লাছ। জয় অসম।